হেল্ল' এভৰিৱান নমস্কাৰ মোৰ এটি নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য। এয়া মানে ৰাতিপুৱা চব্জি কোটাত লাগি গৈছে, যিহেতু আজি মাছুৱনি হয় তাৰ কাৰণে। তাৰপাছত এইফালে মই সাৰি আছোঁ ঘৰ, আৰু ঘৰ সাৰি মেলি আজৰি হৈ বনাইছোঁ চাহ, যিহেতু চব্জি কাটি আছে। চব্জি কটা মানুহখিনিক চাহ দিবৰ কাৰণে। তাৰপাছতে ভিনদেউ বহিছে শ্ৰাদ্ধত, যিহেতু আজি চুৱাবিলাক যাব, তো বামুণ আহি পেলাই ইফালে ভিনদেউৰ কাম কৰি আছে, আনফালে এইফালে ৰান্ধনীয়ে পূৰা ভাত ৰান্ধি আছে দুপৰীয়াৰ কাৰণে, যিহেতু মাছুৱনি। মানে এইফালে অলপ নিয়মবিলাক মই বেলেগ পাইছোঁ। আমাৰ মানে মাছুৱনিটো সন্ধিয়া হয়, আপোনালোকৰ ফালে কেতিয়া হয় জনাবচোন। আৰু এখেতে কিয় এনেকৈ আছে গম পায়নে? যিহেতু আজি সৰস্বতী পূজা হয়, তাই মানে যাব পৰা নাই, মোক লগ ধৰি আছে। মই নাযাওঁ বুলি কোৱাত এইবিলাক দৃশ্য তাই দেখাই আছে। তাৰপাছতে এইফালে মই বাচন ধুই আছোঁ। আজি মানে বেলেগে যাই আছে সৰস্বতী পূজাত, পূৰা এনজয় কৰি আছে। এইফালে মই বাচন ধুই আছোঁ। বাকী যি কি নহওক, এইফালে বাচন ধুই কামবিলাক শেষ কৰি মেলি এইফালে ভিনদেউ দিব আহিছে দেউতাক ভাত, যিহেতু আজি মৰাক ভাত দিয়ে। তাৰ পাছতে এইফালে মই আহিলোঁ ঘৰলৈ যাবৰ কাৰণে, যিহেতু বহুত দিন থাকিলোঁ ঘৰতো অসুবিধাত, তো ঘৰত যাবৰ কাৰণে আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।